নমস্কাৰ বন্ধুসকল, আমাৰ জেনি প্ৰডাকশ্যন ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ লগত আছে নগাঁৱৰ এগৰাকী সকলোৱে চিনি পোৱা সকলোৰে চিনাকি এগৰাকী বাইদেউৰ নাম হৈছে কাজল চৌধুৰী। তো আমি আজি তেওঁৰ পৰিচয়টো ল'ম আপোনালোকৰ ওচৰত। আশা কৰোঁ তেওঁ পৰিচয়ে আমাৰ যিসকল উঠি অহা প্ৰজন্ম তেওঁলোকে কিছু উৎসাহ পাব। তো বাইদেউ, আপোনাৰ জাৰ্ণিটো কেনেকৈ ষ্টাৰ্ট হ'ল? একচুৱেলি যেতিয়া মই ক্লাছ 3 পঢ়ি আছিলোঁ তেতিয়াৰ পৰাই মোৰ মানে একচুৱেলি গানৰ চখটো বেছি আছিলে। তো গানৰ কাৰণে মই তেতিয়াৰ পৰাই ষ্টেজত উঠা ষ্টাৰ্ট কৰিছিলোঁ। গান গাই থকাৰ পিছতে মোৰ ডান্সৰ চখ আহি গ'ল। ডান্স কৰি আপোনাৰ স্কুলবিলাকত মোক কল কৰিলে, মাতিলে, গ'লো, ডান্স শিকালোঁ। প্ৰথমতে মাতিলে সৰ্বম সংগীত বিদ্যালয় ফৈজাৰপট্টিত আছে। তেওঁলোকে মাতিলে, তাতে ডান্সৰ মানে শিকালোঁ, প্ৰায় 10-15 বছৰ শিকালোঁ। তাতে আকৌ আকাশদ্বীপকো লগ পাইছিলোঁ। আকাশো আহিলে, আকাশদ্বীপ হয়, তেওঁ আহিছিলে ডান্স শিকিবৰ কাৰণে। লগতে একচুৱেলি ক'ব নালাগে যদি তথাপি কৈ আছোঁ, তেওঁ গাৰ্লফ্ৰেণ্ডক লৈ আহিছিলে, বুমণিক। আচ্ছা, আকাশদ্বীপৰ গাৰ্লফ্ৰেণ্ডক ডান্স শিকাব লাগে। এইটো কিমান সময়ৰ কথা, কিমান চনৰ কথা? এইটো চনটো মনত নাই দেই, মই এতিয়া বহুত বছৰ হৈছে, কাৰণ মোৰ 7 বছৰ হৈ গ'ল। মই জনাই দিওঁ এইখিনিতে, বাইদেউ লগতে সংগীতো গায়, তেওঁ এগৰাকী অভিনেত্ৰীও হয় আৰু নৃত্যশিল্পীও হয়। এইটো আপুনি বৰ্তমান কাম এৰিলে নে কৰি আছে নে জনাবচোন। কৰা মানে মোৰ হাজবেণ্ড হৈছে চাউথ ইণ্ডিয়ান, চাউথৰ হয়, ডক্টৰ হয়। চাউথৰ মানুহ কালচাৰেল লাইনত কিমান মানে জানেই। তেওঁলোকৰ কালচাৰটো হয়। তেওঁ মানে মোক গান গোৱাটো বেছি ভাল পায়, আৰু সেইকাৰণে মানে তেওঁ কেইটামান ট্ৰেকো ৰেডি কৰি ৰাখিছে। চাউথৰ মিউজিক কেনেকুৱা বনাই লৈ আহিছে। মই মানে টাইম দিব পৰা নাই, মোৰ বেবী একদম সৰু, আৰু তেওঁক মানে টাইম দিবলৈ কাৰণে, সেইকাৰণে মানে মই এবাৰ যদি ৰেকৰ্ডিং কৰি দিওঁ বা গানৰ লাইনটোত আকৌ আহোঁ, বহুত প্ৰগ্ৰাম কৰিছোঁ আশা মোৰ গানৰে, সকলোৱে মাতি দিব, গতিকে মই টাইম দিব নোৱাৰিম, সেইকাৰণে বেয়া লাগিব, গতিকে মানে ৰেকৰ্ডিংখিনি কৰি থকা নাই। বাকী বাইদেউ, আপোনাৰ অভিনয় জগতখনৰ লগত কিমান দিনৰ পৰা জড়িত? আপোনাৰ গানৰ জগতখনৰ লগত আপুনি কিমান দিনৰ পৰা, কেনেকুৱা আপোনাৰ? প্ৰথমতে আমি অভিনয়খিনি জানিব বিচাৰিছোঁ, যিহেতু সকলোৱে অভিনয়ত ইণ্টাৰেষ্ট মানুহৰ, গতিকে অভিনয়টো অলপ জনাব। হয়, অভিনয়ত মই আহিছিলোঁ আপোনাৰ 2000 বেলেগক চাই পেলাই দেই, মই 2004ত আহিছিলোঁ, 2008ত আহিছিলোঁ। আপোনাৰ টুকটাক কিবা কিবি কৰি 8ত মই ফিল্ম এখন কৰিছিলোঁ, আপোনাৰ মৰম লগা চাৱনী। কি নাম আছিলে? মৰম লগা চাৱনী। তাত ৰবিদা আছিলে, ৰবি শৰ্মা। আকাশদ্বীপৰ এটা গান আছিল, তাৰমানে ষ্টৰিটো তেনেকুৱা আছিলে, আৰু নয়ন নিৰ্বাণ আছিলে। হয়, এই কাহিনীটো এনেকুৱা আছিলে, মই মানে ফিল্ম ভাল পোৱা বা হিৰোবিলাক মোৰ বহুত ভাল লাগে, মানে সপোনতে দেখোঁ এটা হিৰোৰ লগত কিবা এটা গান গাইছোঁ। সেই ফিল্মখনৰ এটা ডাইলগ ক'ব পাৰিব নেকি, আপোনাৰ যদি মনত আছে? হয়, অলপ মনত আছে এটা। তাত মোৰ নাম আছিলে তানিষা। আপোনাৰ কেৰেক্টাৰটোৰ নাম আছিলে তানিষা। মোক নয়ন নিৰ্বাণে আহিছিলে, মোক মানে খোজা বহা কৰিবলৈ আহিছিলে। আহোঁতে মানে মোৰ নামটো সুধিছে, মই ক'লো যে তানিষা বুলি কোৱাৰ লগে লগে তেওঁ মানে ক'লে, আচ্ছা, মই মানে তোমাক টানি পেলাই চাব লাগিব। মোৰ ইমান খং উঠিছিলে, মই যি পাৰিছোঁ মানে চব গালি বকি দিছিলোঁ। কমেডি পাৰ্ট আছিলে ফিল্মখন। চাবলৈ আহোঁতে মানে সেইখিনি কমেডি হৈ গৈছিল, নামটো তানিষা। তাৰপিছত মোক প্ৰায়ভাগ মানুহে কয় তানিষা, টানিবলৈ চাই এনেকৈ জোকাইছিলেও। তো এতিয়া আপুনি ক'লে আপোনাৰ হাজবেণ্ড চাউথ ইণ্ডিয়ান হয়, তেওঁ ক'ৰ পৰা বিলং কৰে? কেৰেলা। অ'কে, তেওঁৰ নামটো জনাব। ডক্টৰ অঞ্জয় বাবু। ঠিক আছে। আপুনি তেওঁৰ লগত কিদৰে চিনাকি হ'ল? আপুনি অভিনয়ৰ দ্বাৰা চিনাকি হ'ল নে আপোনাৰ এইটো এটা বেলেগ? নাই, মানে হেৰি কি কয়, মোৰ বাৰ তেওঁৰে এখেতৰ লগত বেষ্ট ফ্ৰেণ্ড আছিলে। এনে ফটো দেখা পাইছিলে, তেওঁ বিয়া পতা ইণ্টাৰেষ্ট নাছিলে। যাহা মোৰ ফটোখন দেখিছে, আফগানিস্তানৰ পৰা ডাইৰেক্ট নগাঁও আহি পাইছেহি, খুজি মেলি বিয়া পাতিবৰ কাৰণে 3 দিনত বিয়া ঠিক হৈ গৈছে। আচ্ছা, খুবেই ইণ্টাৰেষ্টিং। তো বাইদেউ, আপুনি যিহেতু ক'লে আপোনাৰ সংগীতৰ লগতো আছে আৰু আপোনাৰ এক্টিঙৰ লগতো আপুনি জড়িত, গতিকে আপুনি আমাক এটি চুটি ডেন্স এটা কৰি দেখাব পাৰিবনে আমাক? আচ্ছা, ঠিক আছে, হ'ব। La la la.
अरुणाचल के डीजल गाड़ी आसम कर बोगी चढ़ी अरुणाचल के डीजल गाड़ी आसम कर बोगी चढ़ी आउ चढ़ी बैठ गाड़ी जब अरुणाचल हारे जब अरुणाचल आउ चढ़ी बैठ गाड़ी जब अरुणाचल हारे जब अरुणाचल